কৰিছে যিসকল ইয়ালৈ আহিছে সকলো লোককে মই ধন্যবাদ কৃতজ্ঞতা আৰু শুকৰিয়া আদায় কৰিছো আৰু এই মনোনয়নৰ সময়ত অল ইণ্ডিয়া কংগ্ৰেছ কমিটি সভাপতি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই আমাৰ জেনেৰেল সেক্ৰেটাৰী জিতেন্দ্ৰ সিং ডাঙৰীয়াক ইয়ালৈ পঠিয়াইছে মোৰ মনোনয়নৰ সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া আছে আৰু অন্যান্য আমাৰ প্ৰত্যেকজন MLA আছে আমাৰ ইয়াৰ ধুবুৰীৰ MLA নোহোৱা কৰি বহু MLA আমাৰ আছে গোটেই সকলোকে MLA কংগ্ৰেছ কৰ্মী যুৱ কংগ্ৰেছ NSUI মহিলা কংগ্ৰেছ সেৱা দল আপোনালোকে জানে যে বহু কোচ ৰাজবংশী লোকো আমাক আশীৰ্বাদ দিছে বাৰ্ষিক সংখ্যালঘু লোকসকলেও আশীৰ্বাদ দিছে তেওঁলোকৰ কথা হ'ল যে আমি মই কথাখিনি কৈ লওঁ তাৰপিছত যি কৰিম আমি কোচ ৰাজবংশী লোকসকলৰ কথা যে আমি ইমান কষ্ট কৰি বিজেপি কৰিলো কিন্তু এতিয়া ইলেকশ্যনত ভোট দিবলৈ আমি বিজেপিৰ চিম্বলটো পোৱা নাই আমিতো কেতিয়াও AGPক নিদিওঁ এই AGP আমি কোচ ৰাজবংশী যেতিয়া অৰ্ডিনেন্স কৰি কংগ্ৰেছে কোচ ৰাজবংশী সকলক জনজাতি কৰিছিল তেওঁলোকে কেঞ্চেল দিছে গতিকে ভোট দিয়া ঠাই নাই আমি বিজেপিয়ে কৰিম কিন্তু এইবাৰ ধুবুৰীত কংগ্ৰেছ পাৰ্টি হিচাপে আপোনাক আমি দিম গতিকে এতিয়া আপোনালোকে কি কয় নাজানো যোৱাকালি আপোনাৰ তেওঁলোকে কৈছিল যে তেওঁ বোলে ভিৰ দেখিলে আমি বোলে কপি যাম আমি যদি কপি যাওঁ তেওঁতো থৰকা চুটি হেৰাইছে আজি যিটো হৈছে আপোনালোকে কি দেখিছে নাজানো 50-60 হাজাৰ মানুহ আজি ইয়াত হোৱা বুলি মানুহে কৈছে য'ৰ ভিতৰত আপোনাৰ 30-40 হাজাৰ মানুহৰ থাকে ভিতৰত 20-25 হাজাৰ মানুহ আছে আজি আমি আপোনালোকৰ ইয়াত দেখিছে আমি আধাতে সময় হৈ যোৱাৰ কাৰণে গুচি আহিছো তাৰ পিছতো আজি আপোনালোকে দেখিছে হাজাৰ হাজাৰ মানুহ আহিছে অকল আপোনালোকে নহয় কুলাক কুটপিনি উকিলসকল ৰখি আছে চাওক এনেকুৱা কেতিয়াও হোৱা নাই কংগ্ৰেছৰ এই যে অত্যাচাৰী হিমন্ত বিশ্ব শৰ্মাৰ যিখিনি কাম কাজ সাধাৰণ ৰাইজৰ মাজত ব্ৰিটিছরা আনিছে ঠাট্টা মস্কৰা কৰিছে বদৰুদ্দিন ৰাজবল ডাঙৰীয়াই সেইখিনিক যে ৰিকগনাইজ কৰিছে সেইখিনি যে তেওঁ জুই হিমন্ত বিশ্ব জ্বলোৱা জুই তেওঁ পানী জ্বলোৱাতকৈ তেওঁ যে আপোনাৰ কেৰাচিন তেল ঢালি দপদপকৈ জ্বলাই দিছে এই কথাবিলাক ৰাইজে বুজি পাইছে আৰু সেইকাৰণে মনোনয়ন পত্ৰৰ সময়তে হাজাৰ হাজাৰ লোক ওলাই আহি আজি ফূৰ্তি কৰিছে যে আমাৰ ইয়াৰ পৰা কংগ্ৰেছ জিকিলে বদৰুদ্দিন ৰাজবল ডাঙৰীয়া হাৰিলে বদৰুদ্দিন ৰাজবল ডাঙৰীয়া হাৰাৰ লগে লগে UDF নাইকিয়া হ'ব আৰু UDF নাইকিয়া হোৱাৰ লগে লগে বিজেপিৰ অত্যাচাৰী মুখ্যমন্ত্ৰী দিছপুৰৰ পৰা আঁতৰিব কিমান ভোটত জয়লাভ হ'ব বুলি আপুনি এই কথাবিলাক ভগৱান আল্লাহ নাৰাজ হয় এইবিলাক হিমন্ত বিশ্ব শৰ্মাই কয় এবাৰ কয় 14টাত জিকিম এবাৰ কয় 13টাত জিকিম এবাৰ কয় 12টাত জিকিম এবাৰ কয় 11:30টাত জিকিম ৰাইজে ভোট দিব ওপৰলৈ সেইখিনি চাব হিচাপ নিকাচ আমি ক'ব পাৰো যে বহু লোক আমাৰ সমৰ্থনত আহিছে হাজাৰ হাজাৰ লাখ ভোটত আমি বিজয়ী হ'ম ইতিমধ্যে কংগ্ৰেছৰ কেইবাগৰাকী প্ৰাক্তন জিলা পৰিষদে কংগ্ৰেছ দলৰ পৰা দলত্যাগ কৰিছে আজিতো মোক আপোনালোকে ওচৰত পাই সুধিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কোনোদিন আপোনালোকক শুনা দেখা নগলো যে আপোনাৰ মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত ৰুলিং পাৰ্টিৰ এজন মুখ্যমন্ত্ৰী ইমান ৰঙা চকু দেখুৱাই মানুহক ভয় কৰে ভয় দেখুৱাই তাৰ পিছতো এজন জ্যেষ্ঠ RSSৰ নেতা আমাৰ যে নলবাৰী সেই নেতাজনে যে তেওঁক যে বিভিন্ন প্ৰকাৰৰ সমালোচনা কৰিছে আপোনালোকেতো সেইবিলাক শুনা নাই আমাৰ জপতিয়াই আপোনালোকে ধৰে কিন্তু হিমন্ত বিশ্ব শৰ্মাক যদি সোধে কয় ঐ তুমি কোন চেনেলৰ মই তোমাৰ মালিকক প্ৰশ্ন কৰিম গতিকে সেই পৰিৱেশৰ পৰা আপোনালোকৰ পৰিত্ৰাণ বিচাৰিছে আপোনালোকৰকো উপায় নাই আপোনালোকক শিকাই দিয়ে আপোনালোকে সুধিব লাগে গতিকে এতিয়া দিনৰ পোহৰৰ দৰে যে স্পষ্ট যে ধুবুৰীত কংগ্ৰেছ পাৰ্টি হিচাপে মোক যে বিজয়ী কৰিব আল্লাহৰ ওপৰত তাৱাক্কুল কৰি ভগৱানৰ ওপৰত বিশ্বাস কৰি সেই কথাটো আজি মনোনয়ন দিয়াৰ সময়ত মই পতিয়ন গৈছো মই সকলোকে ইয়াত উপস্থিত থকা আমাৰ বয়সস্থ লোকসকল আলিম ওলামাসকল ডেকা শক্তি মহিলা শক্তি সকলোকে শ্ৰমিক বন্ধুসকল আইনজীৱী লোকসকল সকলোকে ধন্যবাদ কৃতজ্ঞতা জনাইছো আপোনালোককো সঁচা আপোনালোকে ছবিখন দেখুৱাৰ কাৰণে মই আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা ৰাইজৰ কাষতে আজি কি ক'ব বিচাৰে কাৰণ আজি ৰাইজে ভাবিছে যে আমি শান্তিৰে থাকো ধুবুৰীবাসী ৰাইজৰ এটা ঘোপ মাৰা এটা ভয় শুই থকা অৱস্থাত ঘৈণীয়েকৰ বুকুৰ পৰা গিৰিয়েকটোক টানি লৈ গৈ জেলত লৈ যায় শুই থকা অৱস্থাত ঘৰৰ পৰা ওলাই গৈ ডেকা ল'ৰাটোক বুকুত গুলিয়াই দিয়ে বা ভৰিত গুলিয়াই দিয়ে শুই থকা অৱস্থাত হাতীয়ে বা বুলডোজাৰে ঘৰটো ভাঙি দিয়ে এই যিটো এটা পৰিৱেশ ভয় সেই পৰিৱেশৰ পৰিত্ৰাণ পাবৰ কাৰণে আমাক কৈছে যে চৰকাৰে কিবা দিলে নিদিলে আমাৰ ইমান ভক্ষেপ নাই ধুবুৰীবাসী ৰাইজে আমি শ্ৰম কৰা মানুহ আমি বিভিন্ন ক্ষেত্ৰত আমি কৰ্ম কৰি জীয়াই থাকো কিন্তু আমাক লাগে নিৰাপত্তা এই নিৰাপত্তাটোৱে আজি বিঘ্নিত হৈছে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে য'ত
আজি বদৰুদ্দিন আজমল ডাঙৰীয়াই কৈছে যিটো সময়ত এই মানুহখিনিক ঠাট্টা মস্কৰা কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে বিচাৰে সেই সময়তে এই জুইত কেৰাচিন তেল ঢালি বদৰুদ্দিন আজমল ডাঙৰীয়াই কয় যে মুছলমান বিলাক বোলে চুৰি ডকাইতিৰ লগত জড়িত ৰেপ কেছৰ লগত জড়িত এই কথা বতৰাবিলাকত হিমন্ত বিশ্বৰ জুইখিনিত আৰু কেৰাচিন তেল দাগি দপদপাই যিটো জ্বলোৱা হৈছে সেই কথাখিনি ৰাইজৰ মাজত ক্ষোভ হৈছে সেই ক্ষোভেই আজি ভোটৰ আকাৰ লৈছে আৰু সেইকাৰণে স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ লোক আজি ওলাই আহিছে আপোনালোকে যিবিলাক কথা সোধে সেইবিলাক অলপ সত্যৰ ওপৰত প্ৰতিষ্ঠিত কৰাটো সুধিব লাগে তেওঁ কেইখন সভা কৰিলে মানুহৰ মাজত দেখোন নাই তেওঁ মোক কওক আপোনালোকে মই ক'ত ক'ত আছিলো ডাঙৰ অসমততো মোৰ নিচিনা ডাঙৰ ডাঙৰ সভাত আমাৰ নিচিনাটো ডাঙৰ ডাঙৰ সভা ক'তো হোৱা নাই মানুহবিলাক ওলাই আহিছে তেওঁ আজি হেলিকপ্টাৰ লৈ কিয় মানুহখিনিৰ ওচৰলৈ আহিব সাহস কৰা নাই কাৰণ তেওঁ বিভিন্ন ক্ষেত্ৰত মানুহক উন্নয়নৰ সময়ত বিধি বতালি দিছে NRCৰ সময়ত তেওঁ দেখা নগ'ল বিভিন্ন আপোনাৰ মানুহে 48 লাখ মহিলাৰ পঞ্চায়তৰ ছেক্ৰেটাৰী চাৰ্টিফিকেটখন হাইকোৰ্টে বাতিল কৰাৰ পিছত সুপ্ৰিম কোৰ্টত যুঁজাৰ সময়ত তেওঁক দেখা নগ'ল 51-71 যিটো সময়ত আপোনাৰ মানুহে হাহাকাৰ লাগিছিল 50 বছৰ কি হ'ব সেই সময়ত তেওঁক দেখা নগ'ল এইবিলাক কাৰণে ভোটৰ আকাৰ লৈছে আৰু বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এক বিস্ফোৰণ হৈছে মানুহৰ মাজত ক্ষোভ আহিছে আৰু তাৰ এইবিলাক ভোটৰ আকাৰ লৈছে সেইকাৰণে হাজাৰ হাজাৰ মানুহ আজি ওলাই আহিছে